তে গাইজ আজি আৰু মই নতুন ভিডিঅ' এটাতে আহি গ'লোঁ কিন্তু এইটো নতুন ভিডিঅ'টো কিহৰ ওপৰত জানা নাই মই আজি এই বেংগলোৰত আজি কিমান বছৰ মোটামুটি 6 বছৰে হয় 6 বছৰ হয় 6 বছৰত মই বাৰু পি জিটো বাৰু 3টামান বদলাইছোঁ 3টামান পি জি বদলাইছোঁ যেতিয়া মই সম্ভ্ৰমত আছিলোঁ তাৰপিছত সেইটো পি জিৰ পৰা এই যেতিয়া মই আচাৰ্যত আহিলোঁ আচাৰ্য কলেজত পঢ়িব আহিলোঁ তেতিয়া মই এটা ৰুম লৈছিলোঁ সেইটো ৰুমৰ বাৰু মই ৰুমটো দিয়া নাছিলোঁ কিন্তু মই ৰুমটোত শিফ্ট হ'লোঁ শিফ্ট হৈ কিনে এইটোতে আছোঁ আৰু এতিয়া কমচে কম 2.5 বছৰ হ'ল 2.5 ইয়াৰ্ছ হৈয়ে গ'ল মোটামুটি এই জুলাইত 2.5 ইয়াৰ্ছ হ'ব চ' সেইকাৰণে এইটো বস্তুটো ৰুমটোৰ পৰা এতিয়া মই তাৰমানে শিফ্ট কৰিম সেইকাৰণে ভাবিলোঁ একবাৰ আখৰি ইয়াদৰ কাৰণে এইটো ৰুমটোত আছোঁ 2.5 বছৰ ধেমালি নেকি সেইকাৰণে এইটো ৰুমটো অলপমান দেখাই দিওঁ এতিয়া মই এইটো বিল্ডিঙত আছোঁ এইটো বিল্ডিংটো এটা আমাৰ হেৰিৰ ইউ পিৰ এটা হেৰি আছে মালিকটো ইউ পিৰ উপাধ্যায় মানুহ বামুণ মানুহ আমাৰ দৰে মানুহ একে এতিয়া সেইকাৰণে একবাৰ দেখাই দিওঁ মেমৰি থাকি গ'ল তোৰ ৰুমটো কেনে আছিল বোলো মই এতিয়া আছোঁ কালো বুলি আছে আছে গম ৰেবেল পূৰা ঠিক আহি আছে লৈ আছিলোঁ 2022 না 23তে লৈ আছিলোঁ এতিয়া 2026 এবাৰ মই দেখি আছোঁ এইখিনি বাৰু আমাৰ পাৰ্কিং জেগা বেছি ডাঙৰ নহয় কিন্তু এইটো পাৰ্কিং জেগা আৰু ইফালে আছে মিটাৰ মান আৰু এই মিটাৰটো এইটো 704 এইটো মোৰ মিটাৰ আচ্ছা লাইটৰ বিল এইবাৰ লাইটৰ বিল লাষ্ট লাইটৰ বিল দিব লাগিব আচ্ছা ৰক বাহিৰত যাই কিনে বিল্ডিংটো দেখাই আছোঁ চাহ গাইছে এইটো হ'ল আমাৰ বিল্ডিং এই মোটামুটি গোটেইটো আমাৰ বিল্ডিং এইফালে গেট আৰু মই থাকোঁ এতে ছেকেণ্ড ফ্ল'ৰ এইটো ফাৰ্ষ্ট ফ্ল'ৰ এইটো ছেকেণ্ড ফ্ল'ৰত লগি এটা যাওঁ গাড়ী চাড়ী বহুত চলি থাকে এই পৰা গেটখন খোল তাতে মোৰ ৰেবেল আছে আৰু এইফালে বেলেগ এখন গাড়ী আছে মাৰবা এখন নাজানো দে এই মাৰা নাযাকিয়া যাবা কেমেৰা চেমেৰা আছে আৰু তাতে পাৰ্কিঙত খাব আহিবা চুৰ তুৰ হ'লি আৰু বেয়া কথা হ'ব না সেইকাৰণে ওচৰে পাজৰে জেগাখিনি নাচাব এলাখান জেগা আগতে মই যেতিয়া আহিছিলোঁ একোৱেই নাছিল জংঘল আছিল এই আৰু এই কাষৰটো নীলা বিল্ডিংটো সেই নীলা বিল্ডিংটো নাছিল এলাখান একো নাছিল মই হাতে অকলে এইটো বিল্ডিং আছিল আৰু এই আগৰ এই দুটা বিল্ডিং আছিল 3টা বিল্ডিং এই সিফালৰ পেটটো বিল্ডিঙো নাছিল তা আহি গ'লোঁ মোৰ ৰুমত মানে পালোঁ এই এখন ভাঙা চেয়াৰ এই 1-1.5 মাহমান আগতে ভাঙছিল 1 মাহমান আগতে ভাঙছিল এতিয়া থৈ দিছোঁ ফেলাই দিম যাওঁ পিছত লোৱাৰ লগে লগে আৰু এতিয়া জোতা থাকে আৰু এইটো হ'ল মোৰ ৰুম মানে ফ্লেট আৰু 1 BHK আৰু এইবাৰ হ'ল 59 এতিয়া এই লাখান আঁকি দিছিলোঁ স্বাস্তিক ওম চম লিখিছিলোঁ তো বৰষুণৰ পানী মানে ইফালৰ পৰা আহে কেতিয়াবাই আৰু পিছত ধুই পেলাইছি ৰুমৰ ভিতৰত যাই দেখি আছোঁ ৰ 2 বাৰ এনেকৈ ঘূৰি দিব লাগে ঘূৰি দিয়াৰ পিছত খুলি গ'ল এতিয়া ৰুমৰ ভিতৰত আহি গ'লোঁ লাগে দি লগ গেলা বঢ়িয়া কিন্তু নেটে লগ এটা আছে তলত খিলি আছে ওপৰত খিলি আছে মই বস্তু অলপ থৈ দিছোঁ ব্লেংকেটৰ পৰা আনি চ' ৰুমত সোমাই কিনে চবচে ফাৰ্ষ্ট বস্তু যোনটো দেখা পায় সেইটো হ'ল এইটো হ'ল মোৰ কিটচেন এৰিয়া ইয়াতে ৰাখা আছে আৰু এখন চব্জি আছে দেখা পাইছা ন তোন চব্জি আছে তে ইণ্ডাকশ্যন ব্যৱহাৰ কৰোঁ না মই গেছ নাই তো পানী হেৰি আছে অলপমান বাচন চাচনি কৰি থৈ দিছোঁ আৰু এলাখান ধুই কিনে এই ডিপৰা ভাত খাই কিনে এইটো বাৰু ফেলব লাগিব এইটো ইগনৰ মেদি ফেলব লাগিব বেচিন আছে এইটো বঢ়িয়াকৈ খিৰিকী আছে বাটা অহা যোৱা কৰাকৈ এই মই তাৰমানে গাছ এডাল কিনিছিলোঁ স্নেক প্লাণ্ট মৰি গ'ল মালটো বেলেগ গাছ এডাল আৰু ওপৰত এলাখান থৈ দিয়া আছে বস্তু এলাখান মছলা পাতি আছে আৰু ইয়াতকৈ ভালকৈ ইয়াতকৈ অৰ্গেনাইজ কৰি কিনে মই থ'ব নোৱাৰোঁ দে ভাই মিছা ক'লে কি হ'ব তেলটো সেই বেছি মিঠাতেলটো আনিব লাগিব জিঞ্জাৰ গাৰ্লিক পেষ্ট আনি থোৱা আছে চয়া চচ মজা ফ্ৰাইড ৰাইচ বনাই খাই দিয়া এইকাৰণেই টাটা চল্ট ডেছ কা নামক এইফালে আছে আৰু বাকী গোটেইখিনি কি দি খাম আৰু ইফালে চাউল দালি এইবিলাক থৈ দিয়া আছে এইফালে এখন বাচন চাচন গেলা কিছুমান এইফালে আছে কিন্তু ভালকৈ দেখা পাই আছা নাই মই তাৰমানে ফ্ৰণ্ট কেমেৰা দি কৰি আছোঁ আৰু এইফালে ডাষ্টবিন প্ৰত্যেক ইণ্ডিয়ান সিহঁতে থাকে এতিয়া থহাৰ ভিতৰত থোৱা থৈ বুজি পাইছা নাই থহাৰ ভিতৰত থহা
চকেট টকেট আছে কিন্তু চকেট এইবিলাক মই ইমান ব্যৱহাৰ কৰা নাই। তাৰপিছত আহি গ'লি এইটো কিটচেনৰ কাষতে এইফালে এটা হল আছে ধুনীয়া, কিন্তু মই বৰ্তমান শ্বিফ্ট কৰিম না, সেইকাৰণে বস্তুগিলাতে থৈ দিয়া আছে, পেক কৰি থোৱা আছে এখানে। চেয়াৰ এখন আছে আৰু টেবুল আছে, কিছুমান বস্তু আছে আঁৰাল দি থৈ দিছোঁ, মই চব মান চাব নালাগে দেচোন। জোতাৰ বাকচ আছে বঢ়িয়া এখন মোৰ প্ৰথম ডানলপ বুলি কয় না, ডানলপ মেট্ৰেছ, এইটো বস্তু ইগনৰ দি কি গাৰু চাৰু আছে আৰু এখন বস্তু লৈ যাব লাগিব না। এতিয়া ধুনীয়া পৰ্দা এখন আছে, মেলি চেলি দিব পাৰি। এইফালে এইটো হ'ল জিম, আচ্ছা এইটো জিম, কিন্তু মই জিমক গৈছিলোঁ মাজতে, কিন্তু বাদ দিছোঁ এতিয়া। বঢ়িয়া হাৱা চাৱা আহি থাকে, পোহৰ আহি থাকে, ফেন চেন আছে আৰু বঢ়িয়া লাইট চাইট আছে। তাৰপিছত নেক্সট গেলি আমাৰ ইফালে মোৰ ফেভৰেট জেগা, আচ্ছা লাইটটো অন কৰি দি, মোৰ ফেভৰেট জেগা হ'ল এইটো। এই যা পাৰি আৰু বস্তু আছে ইয়াতে, বেচিন চেচিন আছে, কিবা চেক লাগি গৈছে কিয় বা নাজানো, মইতো বাৰু চাফা কৰি ৰাখোঁ, কি হ'ল পানীৰ চেক কি জানে, এইটো বস্তুটো নাজৰিব, বহুত খুজিছোঁ মই, আচ্ছা নাযায়। আইনা চাইনা আছে ইয়াতে, সেই এলাখান বাদ দিছোঁ, গিজাৰ আছে, চাৱাৰ আছে, এলাখান আছে বঢ়িয়া, চাবোন তাবোন। বাকী এইটো হ'ল টোটেলি আনফাৰ্নিছড ৰুম আছিল এইটো। এতিয়া যিমান যি বস্তু দেখিছা না, ঘৰৰ ষ্ট্ৰাকচাৰটোত বাহিৰে যিমান যি বস্তু আছে চব মোৰ, আচ্ছা। আৰু নেক্সট আহি গ'লি এইটো হ'ল মোৰ ৰুম, আচ্ছা এইটো মোৰ ভিতৰৰ ৰুম বাৰু। এইটো যোনটো আছিল, এইটো আছিল এই মানে মোৰ হল আছিল। প্ৰথমতে ইয়াতে আছিলোঁ, প্ৰথম য'ত ডেৰ বছৰমান ইয়াতে আছোঁ বঢ়িয়াকৈ। ইয়াতে বঢ়িয়া ফেন চেন জুৰি দিওঁ, দি ইয়াতে মই বঢ়িয়াকৈ টেবুল ৰাখি দিওঁ, চেয়াৰখন থৈ দিওঁ, প্লাগ আছে বঢ়িয়া। কিন্তু কি হ'ল জানা নাই, মাজতে ইয়াতে এই জিমত পুৱাই চোৱাৰ বাচ্চা মানুহকেইটা আহি কিনে ইয়াতে জিমত দুনিয়াৰ আইটেম সব মান লাগৈ, দুনিয়াৰ কিবা কানেৰা গান মান লগৈ, চাউথৰ গান মই বুজি নাপাওঁ, আৰু হাই ভলিউমত পূৰা হাই ভলিউমত লগাই দিয়ে। মই পুৱাই ইয়াতে ঘুমাই থাকোঁ ভাই, কমচে কম 7টা বজাত ৰাউণ্ড উঠাই দিয়ে মোক, ৰবিবাৰ হওক কিবা হওক বন্ধ হওক, 7টা বজাত ৰাউণ্ড উঠাই দিবই মানে। সেইকাৰণে ইয়াৰে পৰা মই মুভ কৰিলোঁ, ওলি সিফালে যাওঁ, মই এইটো ৰুমত যাওঁ। এইটো ৰুমত যাই কিনে প্ৰথম দেখা পাবি মোৰ টেবুল দুখন আছে, টেবুল দুখন ইয়াতে আছে। মই ইয়াতে 20 বছৰ খাই আছোঁ বাৰু মাইনক্ৰাফ্টৰ। বাকী ইয়াতে আছে এইবিলাক বস্তু, হেলমেট আছে মোৰ, এই কিছুমান বস্তু ইয়াতে চচ পৰি আছে, আৰু কেতিয়াবা ভাত খালি চচ লগা হয় না, এতিয়া আহি আছে। ছাতা আনি থৈ দিছোঁ মই, বৰষুণ দিলে কেতিয়াবা। আৰু ওপৰত ইমান মোৰ বস্তুগিলা প্ৰাইচ চাইজ আছে, আৰু বাকচ চাকচগিলা আছে, এলাখানত ভৰাই লৈ যাব লাগিব আৰু পইচা। আৰু তইফালে টেবুল চেয়াৰ এখন বাৰু মেট্ৰেছ আছে, মোৰ লগৰ চলি এটা মেট্ৰেছ এখন মই তাৰ পৰা কিনি ল'ম, বঢ়িয়া মেট্ৰেছ কিন্তু এখন ধুনীয়া বুঢ়া 6 ইঞ্চি থিকনেছ। বাকী মোৰ এখন বিছনা, এতিয়া আৰু বিছনা চাদৰ পাৰি থোৱা নাই, বিছনা চাদৰখন মই ধুবা দিছিলোঁ, সেইখন ধুবা দিছিলোঁ, বিছনা চাদৰখন আহি গৈছে, গাৰু চাৰু আছে ধুনীয়া। আৰু এই মেট্ৰেছখন কিন্তু বঢ়িয়া, কিন্তু মানে এই ফল্ডিং চিষ্টেম, কিতাপৰ দৰে খুলি যায় আৰু লম্বা দীঘলা হৈ যায়। আৰু এখন বিছনাখন বাৰু দিছে, তলত আছে মোৰ বস্তু। আৰু ইফালে এইটো হ'ল কাবাৰ্ডটো চাই লওঁ, কাবাৰ্ড এনাখন দুইফালে আছে, ইফালে একফালে আছে। এতিয়া কিছুমান বস্তু আছে মোৰ, কাপোৰ চাপোৰ থৈ দিছোঁ, কিতাপ পত্ৰ। আৰু ইফালে মোৰ আৰু বেছি কলেজৰ বস্তুগিলা আছে, আৰু ইফালে বেছি বিশেষ ইমান নাই, কলেজৰ বস্তুগিলা আছে। আৰু মেইন কথা ইয়াতে এটা প্ৰব্লেম হয় যে কাপোৰ মেলি দিয়া ৰচি নাই, কাৰণে মই বঢ়িয়াকৈ এখন বনাই দিছোঁ খিৰিকীৰ সৈতে। কি বুলি কয় এইটো, বঞ্জিৰো কিনি আনিছোঁ, বঞ্জিৰো কিনি আনি সৈতে বঢ়িয়াকৈ বনাই দিছোঁ এতিয়া। কাৰণ চব বস্তু এতিয়া বাহিৰত মেলিব নোৱাৰা নাই। ধৰি লোৱা ৰাতি গা চা ধুলি, মই ইয়াতে মেলি দিওঁ, কাৰণ না বাহিৰত যদি মেলি দিওঁ বাটা চাটা উৰাই গ'লে খোৱা বেছি হ'ব নাই, সেইকাৰণে। আৰু এইটোৱে আৰু মোৰ গোটেই ৰুমটো আছিল। ফেন চেন আছে, তাতেও ফেন চেন চলি আছে। কিন্তু এটা বস্তু দেখি দিওঁ ৰ, এই এখন খিৰিকীখনত পৰ্দা বাৰু লাগি থৈ দিছোঁ, কিন্তু মই গামচা লগাব লগা হৈছে, কাৰণ ৰ'দ এই দেখছা নাই, এই গধূলি বেলাৰ ৰ'দটো যোনটো ইফালৰ পৰা পশ্চিমৰ ৰ'দটো গোটেই আহে। আৰু ইফালৰ পৰা বঢ়িয়াকৈ ৰাস্তাটো দেখা পায়, আৰু ৰাস্তা দেখা পাই, তলত দোকান চকন আছে ধুনীয়া। কিন্তু ৰ'দটো ৰখাবৰ কাৰণে, ৰ'দৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মই এইটো লগাই থৈ দিছোঁ বঢ়িয়াকৈ। বাকী আনো কি দেখুৱাম আৰু নাই দে, এইখিনিয়ে ৰুম। এইটো কিটচেন আৰু এইটো হল, আৰু ইফালে ভিতৰত সেইটো মোৰ ৰুম হৈ গ'ল 1 BHK, বেডৰুম, হল আৰু
কিটচেন তে বাৰু সেইখিনি আছিল এটা শ্বটতে বাৰু দেখাই দিলোঁ তোমাক বাকী তলত যদি নামছিলোঁ তলততো বাৰু ইণ্ট্ৰ কৰিবৰ কাৰণে নামছিলোঁ পাৰ্কিং চাৰ্কিংখিনি দেখালোঁ বিল্ডিংটো দেখালোঁ এইখিনিয়ে দে আৰু এইটো ৰুমৰ পৰা যিহেতু যাম এইটো ৰুমতো বহুত সাৰা ইয়াদ আছে বহুত লগৰ চলিৰ লগত মস্তি মজাক কৰিলোঁ ইয়াতে খানা চানা খালোঁ পাৰ্টি চাৰ্টি কৰিলোঁ সেইটোৱে তাৰ ৰুমৰ পৰা যাব লাগিব আৰু এইটো এই মই এইফালে সেই থৈ দিছোঁ এটা কি বুলি কয় শিৱ বাবা পাৰ্বতী মা ইয়াৰ ফটো এটা ভিতৰত লাগি থৈ দিছোঁ কিন্তু এটা মই সিহঁৰ কাৰণে ৰাম আৰু সীতাৰ ফটো এটা কিনিছিলোঁ সেইটো এতিয়া লাগি থৈ দিছোঁ বঢ়িয়াকৈ সেয়ে আৰু এখন এইটো ৰুমৰ পৰা যাম ভেকেট হ'ম বেলেগ এটা ৰুমত চিফ্ট হ'ম বেলেগ আৰু কি আৰু কোম্পানী কাষত থাকিব লাগিব না সেইকাৰণে সিফাল যাওঁ সিফাল যাই কিনে সিফাল ট্ৰাই মাৰিম পঢ়া লাইফটো যিহেতু খতম হ'ল মাষ্টাৰ ডিগ্ৰী যিহেতু শেষ কৰিলোঁ মাষ্টাৰ ডিগ্ৰী শেষ কৰাৰ পাছত তাৰ মই কলেজখনৰ কাষতে এখন এইটো মোৰ ৰুম আৰু ইফালেদি এখন গেট আছে বুজিছা ইফালেদি গেট আছে গেট নম্বৰ 5 এখন আৰু সিফালেদি অলপমান গেলি 200 মিটাৰমান গেলি আগৰ গেটখন পায়ে মানে কলেজৰ একদম নজদিকে থাকোঁ মই পৰীক্ষা দিবৰ কাৰণে সেইকাৰণে মোৰ বেছি দিগদাৰ হোৱা নাই কাৰণ কি 10 মিনিট আগত গুচি যাওঁ পৰীক্ষা ষ্টাৰ্ট হওক 5 মিনিটত যাই 5 মিনিটত নালাগে বাৰু সেইটো সেই গ'ল বেছি গ'ল 10 মিনিট লাগে 15 মিনিটমান আগত মই গুচি যাওঁ 10 মিনিটত মই কলেজ যাই পাওঁ বঢ়িয়াকৈ যাই কিনে পৰীক্ষালৈকে গুচি বেলেগ একো নাই মোৰ কলেজত লেজাৰ টাইম লেজাৰটো স্কুলতে আছিল এতিয়া ব্ৰেক টাইম হ'লে মই কি কৰোঁ বঢ়িয়াকৈ ঘৰত আহোঁ ঘৰত যদি ৰাতি ৰান্ধি থোৱা আছে তেতিয়াহ'লে হ'ল নহ'লেবা ঘৰত আহি কিনে এনেই কিবা ভাত চাত ভাজি কিনে খাই গুচি যাব পাৰে কাৰণ 1 ঘণ্টা ব্ৰেক থাকে 1 ঘণ্টা ব্ৰেক থাকিলে আৰু টেনশ্যন নাই এতিয়া বাৰু লাষ্ট 1 বছৰমানৰ পৰা এইটোৱে মোৰ ৰুম এই ভিতৰতে থাকোঁ মই ভিতৰত থাকি কিনে বেছি ভাল লাগে কাৰণ বেছি নইজ নাহে অলপ আহে কাৰণ ৰাস্তা কাষত আছে না সেইকাৰণে গাড়ী চালি অলপমান আহে আৰু ইয়াতে কৰ্ণাটকা কেৰেলাৰ মানুহবিলাক থাকে না বুলেট বেলাখান ইহঁত বুলেট চলৈ চাউণ্ড থকা গাড়ী দুনিয়াৰ চাইলেঞ্চাৰ ফাটে লৈ সেইকাৰণে তাৰে অলপমান আহে বাৰু কিন্তু তথাপিতো সিমান বেছি নহয় কাৰণ খিৰিকীখন যদি গোটেই মাৰি দিয়ে আৰু ইটা নাচে কি মজা মহচম হৈ আছে বাটা মাৰি মানে নন ষ্টপ বাটা মাৰি আছে এতিয়া অলপ ৰ'দ আছে বাৰু অলপ ৰ'দ আছে কিন্তু গৰম নাই সিমান বেছি গৰম নাই আৰু এইফালে চকেট টকেট আছে এতিয়া বিছনা কাষতে আছে বিছনাখন দিছে যিহেতু ভালেই হৈছে হ'ব দে বোলো সেইটোৱে দেখালোঁ মোৰ ৰুমটো দেখালোঁ এটা বেলেগ ৰুম এটা চাব লাগিব এইটো কাৰণ 29ত মই ইয়াৰ পৰা ভেকেট হ'ম আজি হ'ল 9 তাৰিখ 20 দিন আছোঁ আৰু 20 দিন থাকি কিনে ইয়াৰ পৰা যাব লাগিব সেইকাৰণে বোলো এতিয়া সেই নাই যিহেতু ষ্টাৰ্ট হোৱা নাই যিহেতু গোটেই অলপ পেকিং চেকিং কৰা বা নতুন ৰুম চাওঁ সেইকাৰণে একবাৰ দেখাই দিম পাওঁ বস্তুখিনি বেলেগ ৰুম এটা চাব লাগিব যাব লাগিল দে